প্রালক তুমি জগতে বিদিত পালকর বধ কর্ম অতি পূর্বত সজিলা মায়া বলে সরাসর এবে রাখিবাক যত্ন করি উলুকর মায়া কয়াশ্রমী লক্ষ্মী হবে অবতরী লুকর কারণে ভইলা পিঠুরূপে হরি হেন মহামহেশ্বর হইয়া ধর্মপর মুগ মারি বাক সাবা কি নিপবর অরাম জানিলা দুজয় ঈশ্বর চেষ্টা যত তজু মায়া মুহে নুহি জানিবে হে গুরু সমস্ত আই মাতৃ সমস্ত যুৱক যুৱতী বন্ধু বান্ধৱ সমস্তৰে শ্ৰীচৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। বহুদিনৰ অন্তত আমি পুনৰ আপোনাসৱৰ শ্ৰীচৰণ দৰ্শন সেৱা লোৱাৰ সৌভাগ্যখন প্ৰভু ভগৱন্তই আমাক দিলে। তাৰ কাৰণে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণতো আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। বাৰু যি কি নহওক, আজি অতি সুন্দৰভাৱে মহাভাগৱতৰ চতুৰ্থ স্কন্ধৰ মহাৰহস্য তত্ত্ব বিশ্লেষণ চলি আছে। ইতিমধ্যে আমাৰ অগ্ৰজ প্ৰভুজনাই সুন্দৰভাৱে বিষয়বস্তু আগধৰি গৈছে। আমি তেখেতৰ পদাংক অনুসৰণ কৰি পদবন্ধে উল্লেখ কৰা যিখিনি বিষয় তাৰ ওপৰত য'ত কিঞ্চিত আমি আলোচনা কৰাৰ প্ৰযত্ন কৰিম। দুখাদুখ নিশ্চয় হ'ব। আপোনাসকলে যেন নিজ গুণে আমাক যেন ক্ষমা কৰি কৃপা কৰে, তাৰ কাৰণে সবাৰো শ্ৰীচৰণৰ পুনৰ প্ৰণিপাত জনাইছোঁ। সেই গুৰু সমস্ত প্ৰভু ভগৱন্তৰ এক মহালীলা চলি আছে। প্ৰকৃতি আৰু পুৰুষৰ লীলা আজি পৃথিৱী আৰু পিঠু ৰজাৰ আখ্যানৰ জৰিয়তে চলিছে। আপোনাসৱে ইতিমধ্যে ইয়াৰ আগত যিমানখিনি বিষয় আগবাঢ়িছে তাতেই গম পাই গৈছে যে পিঠু কোন, পিঠুৰ জন্মৰ যিটো ব্যৱস্থা ইতিমধ্যে পাৰ হৈ গৈছে। মহা ঋষি সমস্তে দুৰ্জন বেনৰ অত্যাচাৰত থাকিব নোৱাৰি সেই বেনক বুজাবৰ কাৰণে বহুত যত্ন কৰিছিল, যদিও ব্ৰাহ্মণসকলক ঋষিসকলক নানান ধৰণৰ অত্যাচাৰ কৰাৰ কাৰণত অভিশপ্ত কৰে, তেওঁক মৃত্যুদণ্ড দিলে। তাৰপিছত ঋষি সমস্তে চিন্তা কৰিলে যে ৰজাহীন দেশত জগতক প্ৰজাসকলক কোনে ৰক্ষা কৰিব। তাৰ কাৰণে সেই ঋষিমুনিসকলেও চিন্তা কৰিলে যে কিবা নহয় কিবা প্ৰকাৰে আমি কোনোবা এজনক আমি ৰজা হিচাপে পাব লাগিব, কিন্তু কাক পাব লাগিব এই কথাটো চিন্তা কৰি শেষত উপায়ন্তৰ হৈ অংগ ৰজাৰ পত্নী, সেই পত্নীৰ নাম আছিল কুণ্ঠিতা দেৱী। কুণ্ঠিতা দেৱীৰ এটা ডাঙৰ মহত্ব গুণ আছিল। সেই গুণৰ তত্ত্বৰে তেওঁৰ স্বামী দেহটো পিঠু ৰজাৰ
এই আপোনাৰ বেনৰ দেহটো তেওঁ সুৰক্ষিত কৰি ৰাখিছিল, নষ্ট কৰিব নোৱাৰাকৈ ৰাখিছিল। আৰু ঋষিমুনিসকলে সেই বেনৰ দেহটোকেই মঠি কি কৰিলে, তাৰ পৰাই স্বয়ং প্ৰভু ভগৱন্তৰ ৰূপ আৱিষ্কাৰ কৰিলে। স্বয়ং প্ৰভু ভগৱন্তে সেই বেনৰ জৰিয়তে যি শক্তি জগতক দেখুৱালে, সেই শক্তিটি হৈছে পৃথু। গতিকে এই পৃথু ৰজা প্ৰকৃতপক্ষে অহংকাৰী বেনৰ দেহৰ পৰা সৃষ্টি হৈছিল। আৰু সেইখনতেই ঋষিমুনিসকলেও জানিছিল যে স্বয়ং প্ৰভু ভগৱন্তৰ এক মহা অৱতাৰ। আৰু তেওঁলোকে যিখিনি জ্ঞান ধাৰণা লৈ যজ্ঞ কৰিছিল বা মঠি আছিল, ঈশ্বৰৰ চিন্তা কৰি মঠি আছিল যে তোমাৰ শক্তিৰ বাহিৰে জগতক কোনেও ৰক্ষা কৰিব নোৱাৰে। আৰু সেইকাৰণে বেনৰ দেহৰ পৰাই প্ৰভু ভগৱন্তৰ এটা ৰূপ আৱিষ্কাৰ হ'ল। সেই ৰূপটোকে কোৱা হৈছে পৃথু। পৃথুৱে যেতিয়া ৰজা হ'ল, ৰজা যেতিয়া তেওঁক পাতিলে, তেওঁ নিজে গম পায় যে আচলতে তেওঁ কি কৰিবলৈ আহিল বা কিহৰ কাৰণে তেওঁৰ অৱতাৰ হ'ল। আৰু পৃথুৱে যেতিয়া যজ্ঞ কৰিছিল, প্ৰথম যজ্ঞ ৰজা হৈ, সেই যজ্ঞত তেওঁ 3টা জাতিৰ সৃষ্টি কৰিছিল, 3টা জাতিৰ উদ্ভৱ হৈছিল, 3টা পুৰুষৰ জন্ম হৈছিল। ইয়াৰ আগত ধুনীয়াকৈ বিষয়টো আহিছিলে, সুত, মাগধ আৰু বন্দী, এই 3 পুৰুষৰ জন্ম হৈছিল। তাৰে বিভিন্ন কৰ্ম আছে। সুতে কি কৰিব, ভগৱন্তৰ জৰিয়তে পুৰাণ পুৰুষৰ সমস্ত তত্ত্ব তেওঁ প্ৰচাৰ কৰিব, এইটো তেওঁৰ ধৰ্ম। আৰু মাগধ পুৰুষৰ ধৰ্ম আছিল যে যিজন স্বয়ং প্ৰভু ভগৱন্তৰ অৱতাৰ, তেওঁ গুণানুকীৰ্তন জগতত প্ৰচাৰ কৰিব। আৰু সেই অনুসাৰে ঋষিমুনি সমস্তে মাগধ পুৰুষক তেওঁলোকে আদেশ দিছিল যে এতিয়া এইজন যে ঈশ্বৰ হয়, জগতেতো জানিব লাগিব, তুমি সেই ঈশ্বৰৰ গুণ তত্ত্ব তুমি প্ৰচাৰ কৰি তেওঁক পৰিচয় কৰি দিয়া। এই যজ্ঞ পুৰুষজন বা বেনৰ দেহৰ পৰা জন্ম হোৱা পুৰুষজন যে জগতৰ ঈশ্বৰ হয়, এই কথাটো প্ৰচাৰ কৰা। মাগধে তেতিয়া লগে লগে প্ৰচাৰ কৰিবলৈ যত্ন কৰিছিল। তেতিয়া কিন্তু পৃথু মহাৰাজে তেওঁক বাধা দিছিল। তুমি কোনো কাৰণতে মোৰ গুণ যশ বৰ্ণনা কৰিবৰ কাৰণে প্ৰয়োজন নাই। কিয় নাই? মই আজি জন্ম হৈছোঁহে, মই কৰ্ম কৰি কোনো এটা লীলা জগতত দেখুৱাবই পৰা নাই, মোৰ কৰ্মৰ কোনো এটা পৰিচয় জগতে পোৱা নাই। গতিকে পৰিচয় নোপোৱাকৈ মোৰ কৰ্মৰ গুণৰ যশৰ বৰ্ণনা কৰাটো উচিত নহয়। নিৰ্দিষ্ট যেতিয়া সময় হ'ব, কৰ্মই যেতিয়া পৰিচয় দাঙি ধৰিব, তেতিয়া পিছৰ পৰ্যায়ত মোৰ যশ কীৰ্তি তুমি কেনেকৈ বৰ্ণনা কৰা কৰিবা, এতিয়া নহয়। গতিকে আজি যে প্ৰভু ভগৱন্তে যে পৃথিৱীৰ লগত এই লীলাটো কৰিছে, পৃথিৱীক যে মাৰিবৰ কাৰণে তেওঁ যে আজি এনেদৰে উগ্ৰমূৰ্তি ধৰি খেদি লৈ যে এটা লীলা কৰিছে, তাৰ অন্তৰালত আজি পৃথিৱী মাতৃয়ে নিজকে ৰক্ষা কৰিব নোৱাৰি সৰ্বশেষত পৃথিৱীৰ মাতৃৰ জৰিয়তে ভগৱন্তৰ পৰিচয়টো জগতক দিয়াবৰ কাৰণে আজি যেন এটা লীলা কৰিবৰ কাৰণে এই ব্যৱস্থাটো হৈছে। ঈশ্বৰে যদি ইচ্ছা কৰাহেঁতেন নিমিষতে পৃথিৱীক হত্যা কৰিব পাৰিলে, কিন্তু পৃথিৱীক হত্যা কৰা, ধেনুৰূপী পৃথিৱী মাতৃক হত্যা কৰা ভগৱন্ত কৃষ্ণৰ উদ্দেশ্য নহয়। কাৰণ পৃথিৱীও চিনি পাইছে যে এইজন যে পৰম পুৰুষ ভগৱন্ত হয়। এতিয়া তেওঁ কিয় বধ কৰিবলৈ তেওঁ আৰম্ভ কৰিছে, এটাই কাৰণ যে পৃথিৱীৰ সমস্ত শক্তি, সমস্ত ৰস, সমস্ত সম্পদ তেওঁ ধেনুৰূপ লৈ তেওঁ গিলি থৈছে। গতিকে এই সম্পদবিহীন সংসাৰত ভগৱন্তে একো কৰ্ম কৰিব নোৱাৰে, প্ৰজাৰ বা জীৱৰ কোনো কল্যাণ সাধন কৰিব নোৱাৰে। তাৰ কাৰণে পৃথিৱীয়ে ধেনুৰূপে যিখিনি সম্পদ তেওঁ গ্ৰাস কৰি লৈছে, সেইখিনি বাহিৰ কৰিব লাগিব। কিন্তু ডাঙৰ কথাটো হৈছে
যে পৃথিৱীয়ে সমস্ত জানিও দিওঁ বুলি তেওঁ উলিয়াই দিব নোৱাৰে। আমি যিমানবিলাক ভাল ভাল খাদ্য আমি খাইছোঁ, হজম কৰিছোঁ, আমি সেই সম্পদসমূহ খাদ্যখিনি প্ৰথমতে আমি গোটাই পিটাই লওঁতে এটা নিৰ্দিষ্ট এটা ৰূপ আছে। কিন্তু যেতিয়া আমি দেহৰ ভিতৰলৈ যেতিয়া আমি খাদ্য ৰূপে গ্ৰহণ কৰি দিলোঁ, সেই সম্পদসমূহৰ শক্তিখিনিৰ বাহিৰে দেহৰ পৰা উলিয়াই দিবৰ পৰা কোনো ব্যৱস্থা আমাৰ নাই। তদ্ৰূপ আজি পৃথিৱী মাতৃয়ে ধেনুৰূপ ধৰি সম্পদখিনি গিলিলে বা তেওঁ খাই থলে, সেই সম্পদসমূহ ইতিমধ্যে নষ্ট হৈ গ'ল, কিন্তু শক্তিখিনিহে সঞ্চিত হৈ আছে। কিন্তু ভগৱন্তে লীলা কৰি কৈছে যে যি যি সম্পদ আছিল আগতে সমস্তখিনি তুমি উলিয়াই দিয়া। তেওঁ উলিয়াই দিব পৰা অৱস্থাত নাই, কাৰো কাৰণে সম্ভৱ নহয়। আমি যদি কমলা এটা খাই দিলোঁ, আপেল এটা খাই দিলোঁ, খাই দিয়াৰ পিছত যদি আমাক কোনোবাই কয় যি খাইছিলা তুমি গোটেই উলিয়াই দিয়া, আমি পাৰিমনে বাৰু? সম্ভৱ হ'বনে বাৰু? পৃথিৱী মাতৃও সেইটোৱে হ'ল। গতিকে যি বিচাৰিছে তেওঁ কেনেকৈ দিব নোৱাৰে কাৰণে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে কিবা এটা প্ৰচেষ্টা কৰিছে। কিন্তু যেতিয়া তেওঁ প্ৰাণ ৰক্ষা কৰিবলৈ কোনো ব্যৱস্থা নাপালে, জাগা বিচাৰি নাপালে, তেতিয়া তেওঁ সেইজন যিজনে তেওঁক শত্ৰু ৰূপতে হওক বা তেওঁক যম ৰূপতে হওক মাৰিবৰ কাৰণে খেদিয়াইছে, তেওঁৰ চৰণত শৰণাপন্ন হোৱাৰ বাহিৰে ৰক্ষা কৰাৰ কোনো উপায় নাই। আৰু এই কাৰণে পৃথিৱী মাতৃয়ে নিজকে ৰক্ষা কৰাৰ চলেৰে কেনেকৈ উভয়কুল ৰক্ষা কৰিব, তাৰ কাৰণে আজি প্ৰভু ভগৱন্তৰ ইচ্ছা অনুসৰি এতিয়া প্ৰভু ভগৱন্তৰ মহাস্তুতি কৰি জগতক তেওঁ দেখুৱাব লগা হৈছে। কিয় স্তুতি কৰিছে? কৈছে যে প্ৰভু ভগৱন্তৰ লগত তেওঁৰ সম্বন্ধ কি, এই কথাখিনিকো জগতক দেখুৱাইছে। হয়তো বহুতে পাহৰিছে, পৃথিৱীৰ মাতৃক আমি সকলোৱে অৱজ্ঞা কৰি চলোঁ, কিন্তু সেই পৃথিৱীৰ লগত ভগৱন্তৰ সম্বন্ধটো কি আজি সকলোকে তেওঁ মহাস্তুতিৰ জৰিয়তে পৰিচয়টো দাঙি ধৰিছে। গতিকে কৈছে যে মোক যিটো উদ্দেশ্যত আপুনি মোক সৃষ্টি কৰিছিল, যে বৰাহৰ ৰূপেৰে তুমি মোক সৃষ্টি কৰি জগতত জীৱবিলাকক স্থাপন কৰিবৰ কাৰণে, ৰক্ষা কৰিবৰ কাৰণে যি দায়িত্ব দিছিলে, সেই দায়িত্ব মই পালন কৰি আছিলোঁ। কিন্তু যদি তুমি বধ কৰা, হত্যা কৰা, তেতিয়াহ'লে কি হ'ব? গতিকে এই পৰিচয়টো দাঙি ধৰি ভগৱন্তৰ লগত যে তেওঁৰ এটা সম্বন্ধ আছে। কি সম্বন্ধ? তেতিয়াই বসুমতীৰ লগত বৰাহৰূপী প্ৰভু ভগৱন্তৰ এক সম্বন্ধ ঘটিছে। সেই সম্বন্ধ অনুসৰি স্বামী আৰু স্ত্ৰীৰ এটা ৰূপ লৈছে। আজি যেন সেইটো পুনৰবাৰ পৃথিৱী মাতৃৰ জৰিয়তে ভগৱন্তৰ পৰিচয়টো দাঙি ধৰিছে যে তুমি সেইজনে আছিলা। গতিকে তাকে কৈছে যে আপুনি সজিলা মোক পুনু কৰাৰ ৰুখ, প্ৰজাৰ পালক তুমি জগতে বিদিত। প্ৰজা পালন কৰিবৰ কাৰণে মোক তুমি সৃজন কৰিলা, এই তত্ত্বটো তোমাৰ বিদিত। কাৰণ বৰাহ ৰূপে যদিও তুমি মোক সৃষ্টি কৰিছিলা, আজি পৃথু ৰূপে আহি যি কৰ্ম কৰিছা, এই পৃথু ৰূপলৈ আহিও তুমি পূৰ্ব জন্মৰ সমস্ত লীলা তোমাৰ মনত আছে। সেইকাৰণে কৈছে পূৰ্বত চলিলা মায়া বলে চৰাচৰ, এবে ৰাখিবাক যত্ন কৰিও লোকৰ। মায়াক আশ্ৰয়ী লক্ষ্মী সমে অৱতৰি, লোকৰ কাৰণে বহিলা পৃথু ৰূপ হৰি। যে তুমি আজি যিটো ৰূপে অৱতাৰ ধাৰণ কৰিছা, বুজিলোঁ তুমি নিজে অকলে অহা নাই, মায়া ৰূপে স্বয়ং লক্ষ্মী দেৱীকো তুমি লগত লৈ আহিছা। তুমি আজি ভগৱন্তৰ ৰূপ লৈ পৃথুৰ নাম লৈছা, কিন্তু তোমাৰ লগতে যিগৰাকী নাৰীৰ সৃষ্টি হ'ল, সেইগৰাকী নাৰীক জগতে অৰ্চী বুলি নামাকৰণ কৰিছে যদিও সেইগৰাকী হৈছে লক্ষ্মী স্বৰূপা, স্বয়ং তোমাৰ জায়া। গতিকে পুৰুষে যে একো কৰিব নোৱাৰে, প্ৰকৃতিৰ সহায় নহয়। সেইকাৰণে পৃথুৱে নিজে অকলে অহাৰ লগতে তেওঁ লগতে আপোনাৰ লক্ষ্মী স্বৰূপী
অৰ্চি দেৱীক লগত লৈ আহিছে। আজি বসুমতী মাতৃয়ে পৰিচয় দিছে আৰু ময়ো এগৰাকী নাৰী ৰূপে মই লক্ষ্মীৰ পৰা হ'ব পাৰোঁ বা নোৱাৰোঁ বেলেগ কথা, কিন্তু তুমি মোক যিটো উদ্দেশ্যেৰে মোক এই জগতলৈ আনিছিলা, জগতলৈ আনি তুমি মোক ভাৰ্যাৰূপে পৰিচয় দিলা আৰু সেই স্বৰূপে মই তোমাৰ কৰ্মই মই সদায় কৰিবলৈ যত্ন কৰিছোঁ। এতিয়া আচল তত্ত্বটো তেওঁ ক'ব যে মই কিয় এই সমস্ত পৃথিৱীৰ সম্পদবিলাক মই কিয় ভক্ষণ কৰিলোঁ, যাৰ কাৰণে তুমি মোক আজি দুখ দিছা, অপৰাধ ধৰিছা। কিন্তু প্ৰকৃততে পক্ষে মোৰ যে অপৰাধ মানসিকতা নাই, মই তোমাৰেই কৰ্ম কৰিবৰ কাৰণে যে মই সেই সম্পদসমূহ যে ভক্ষণ কৰিব লগা হ'লোঁ, তাৰ তত্ত্বটো তেওঁ ক'ব। আহক ইয়াৰ পিছত অৰ্চি দেৱীয়ে কেনেকৈ প্ৰভু ভগৱন্ত বুলিয়েই পৃথক এক মহাস্তুতি কৰি আছে, ভগৱন্তৰ ৰূপ গুণ তত্ত্ব কেনেকৈ পৃথিৱীয়ে বুজি পায়, পলাবৰ কাৰণে তেওঁ বাধ্য হৈছিল, এই সমস্ত পৃথিৱীৰ মাতৃৰ স্তুতিত বৰ্ণনা হৈছে। আহক আমি পদৰ মাজে বিশ্লেষণ। জয় কৃষ্ণ। অ ৰাম প্ৰথমতে ব্ৰহ্মা কোচ জিয়ানি পবৰ পাছে তানহাতে সৃষ্টি কৰাইলা माया को सजिया हुआ अनेक प्रकार माया व्यतिरेके तुमी एक যুগে যুগে সংসাৰ কৰা স্থিতি পঞ্চমহাভূত আদি তোমাৰ সকল ইন্দ্ৰিয় অধিষ্ঠাতা দেৱগণ অহংকাৰ চিত্ৰ বুদ্ধি যতে আৰাম চাৰি বিধ পানী স্ৰজাও এতেকে সহিত অনাহি কিছু গুণ দুখ তথাপি তোমাত পৰম পুৰুষ তুমি অনন্ত মহিমা তজু গুণ চয়ন একে হেন ঈশ্বৰ গময়ী অগৰু নমস্কাৰ লোকৰ কৈলান হেতু তজুই অৱতাৰ তোমাৰ নিৰ্মিত চাৰি বিধ প্ৰজাগণ তাহাক স্থাপিবে লাগি কৰিলা আজি বসুমতী মাতৃয়ে পুনৰবাৰ সেই প্ৰভু ভগৱন্তৰ পৃথক মহাস্তুতি কৰি তেওঁৰ পৰিচয়টো দাঙি ধৰিছে যে হেন মহা মহেশ্বৰ হুয়া ধৰ্ম কৰ
মুখ মারি বাক সবা কি নিপ জানিল দুর্যেয় ঈশ্বরের চেষ্টা যত তজু মায়া মোহে নুহি জানিবে কত। আজি এই প্রভু ভগবন্তকে কৈছে তুমি সাধারণ এজন মনুষ্য যে নোহোৱা, তুমি মহামহেশ্বৰ, সমস্ত ধর্ম রক্ষা করিবার কারণে তুমি অবতার ধারণ কৰিছা। কিন্তু মুখ মারি তুমি কি ধর্ম রক্ষা করিবা এইটোহে মই বুঝিব পৰা নাই। কিন্তু তুমি যেটো বাঞ্ছা কৰা, তোমাৰ বাঞ্ছা কোনেও বাধা দিব নোৱাৰে। তুমি যদি মোক বধ কৰিম বুলি ভাবিছা, তেতিয়াহ'লে মইতো কেতিয়াও ৰক্ষা কৰিব নোৱাৰোঁ। মই এতিয়া বুজিলোঁ, কিন্তু তথাপিও মই যে তোমাক যে বুজিলোঁ তুমি কোন, এই কথাটো মই নিশ্চয় তোমাক ক'ব লাগিব। তোমাৰ চৰণত মই নিশ্চয় শিৰ কৰিব লাগিব আৰু তোমাৰ চৰণত পৰি মই মোৰ যিটো দুখ, সেইটো দুখটো মই নিবেদন কৰিব লাগিব। সেইকাৰণে এইজন যে সাধাৰণ এজন মনুষ্য নহয়, তাৰ কাৰণে জগতক পৰিচয় কৰাই দিছে যে এইজনে সেইজন যিজনে প্ৰথমতে তেওঁৰ সৃষ্টিৰ কাৰণত ব্ৰহ্মাক তেওঁ স্বজন কৰিছে। ব্ৰহ্মাক স্বজন কৰাৰ পিছত মায়া দ্বাৰেদি ব্ৰহ্মাৰ জৰিয়তে সমস্ত জগতখন তেওঁ সৃষ্টি কৰিলে। গতিকে তাকে কৈছে যুগে যুগে সংসাৰৰ কৰা সৃষ্টি স্থিতি পঞ্চ মহাভূত আদি তোমাৰ শকতি, সকলো ইন্দ্ৰিয় অধিষ্ঠাত দেৱগণ অহংকাৰ চিত্ত বুদ্ধি যতেক কাৰণ। এই সৃষ্টিত জীৱবিলাক এটা ৰূপ ল'বলৈ যোৱাৰ আগতে বা জীৱবিলাকক এটা ৰূপ দিয়াৰ আগতে প্ৰভু ভগৱন্তে মায়া দ্বাৰেদি পঞ্চভূত, পঞ্চ তন্মান্ত্ৰ, মন বুদ্ধি চিত্ত অহংকাৰ, দশ ইন্দ্ৰিয় ইত্যাদি 24টা মহাতত্ত্ব প্ৰভু ভগৱন্তে মায়া দ্বাৰেদি সৃষ্টি কৰিছিল। আৰু সেই মহা 24 তত্ত্বৰ জৰিয়তে 4বিধ প্ৰাণী তেওঁ সৃষ্টি কৰিছিল, উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। এই পঞ্চভূতি দেহ সৃষ্টি কৰি কেৱল সেই জীৱবিলাকৰ কৰ্মৰ জৰিয়তে তোমাৰ গুণৰ লীলা অনন্তৰ মহিমাকে তুমি বিস্তাৰিত কৰি আছা। সেইকাৰণে পৃথিৱী মাতৃয়ে কৈছে পৰম পুৰুষ তুমি অনন্ত মহিমা, তজু গুণ ছয় নপাৱে কেহু সীমা। তোমাৰ গুণৰ তত্ত্ব কোনেও বুজিব নোৱাৰে। কিন্তু এই মায়া প্ৰকৃতিত যিসকলে কৰ্ম ধৰ্ম কৰিবৰ কাৰণে প্ৰযত্ন কৰে, তেওঁলোকে নিজকে পাহৰি যায় তেওঁলোক ক'ৰ পৰা আহিছে, তেওঁলোকক কোনে জীয়াই ৰাখিছে, কোনে তেওঁলোকক শক্তি দিছে। কিন্তু স্বয়ং প্ৰভু ভগৱন্ত যিজন এই নিৰাকাৰ নিৰঞ্জন স্বৰূপে তেওঁ সমস্ত জগতকে যদিও পালন কৰে, স্থিতি কৰে, তেওঁ সংহাৰ কৰে, তথাপিও তেওঁ অৱতাৰী ৰূপ ল'ব লগা হয়। কিয় ল'ব লগা হয়? যেতিয়াই এই জীৱবিলাকে নিজক নিজে বুজিব নোৱাৰা হৈ যায়, অধৰ্মী হৈ যায়, আৰু তাৰ মাজতে যিসকলে বুজিবৰ কাৰণে যত্ন কৰি আছে, সেইসকলৰ যেতিয়া দুখ কষ্ট কোলাই পাচিৰে নধৰা হৈ তেওঁলোকৰ ৰক্ষাৰ কাৰণে প্ৰভু ভগৱন্তে এনেদৰে এটা ৰূপ লৈ আহিব লগা হয়। সেইকাৰণে কৈছে পৰম পুৰুষ তুমি অনন্ত মহিমা, তজু গুণ ছয় নপাৱে কেহু সীমা। নিৰাকাৰভাৱে থাকিও যিজনে যি কৰ্ম কৰিব পাৰে, আকাৰ ধাৰণ কৰাৰ ৰহস্যটো এতিয়া সকলোৱে বুজিব নোৱাৰে। আজি বসুমতী মাতৃ সেই কথাকে কৈছে। সেইকাৰণে হেন ঈশ্বৰক মই কৰোঁ নমস্কাৰ, লোকৰ কল্যাণ হেতু তজু অৱতাৰ। স্বয়ং পৃথিৱী মাতৃয়ে অনুভৱ কৰিছে লোকৰ কল্যাণৰ কাৰণে তোমাৰ এই মহা অৱতাৰ হৈছে। গতিকে তোমাৰ নিৰ্মিত 4বিধ প্ৰজাগণ, তাহাক স্থাপিবে লাগি কৰিলা যতন। আজি সেইকাৰণে তোমাৰ নিৰ্মিত এই জগতত 4বিধ প্ৰাণীক পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তুমি যত্ন কৰিছা। কিন্তু তাৰ আগে আগে কি হৈ গৈছে?
যে তোমাৰ সৃষ্টিৰ সমস্ত জীৱবিলাকৰ দৈত্যৰ কবলত পৰি বা অসুৰৰ কবলত পৰি সমস্তবিলাক নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে। এতিয়া মই পৃথিৱী মাতৃ হৈ মই নীৰৱে সহ্য কৰিব পৰা নাই, যাৰ কাৰণত এতিয়া তোমাৰ আৰু মোৰ মাজত এক মহা সম্বন্ধ নোহোৱালৈকে জগতৰ কোনেও বুজিব পৰা নাই। আজি তুমি মোক কিয় মাৰিবলৈ আহিছা এই কথাটো মই বুজি নোপোৱাকৈ থকা নাই। গতিকে সেইকাৰণে আজি তেওঁ নিজে কৈছে যে লীলা কৰি কৃষ্ণ বাৰু এইখিনি আহিব। এতিয়ালৈকে সেই প্ৰভু ভগৱন্তৰ লীলাৰ লগত বসুমতী মাতৃৰ সম্বন্ধ কি আছে, কেনেকৈ তেওঁক এই গোটেই কথাখিনি জগতৰ জনাবৰ কাৰণে তেওঁ এটা পৰিৱেশ ৰচনা কৰিছে, এই তত্ত্বখিনিকে এতিয়া ভাগৱতৰ মহাপদৰ জৰিয়তে বিশ্লেষণ চলি আছে। আহক আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। কৃষ্ণ কৃষ্ণ। ৰাম লীলা কৰি সুকৰ ৰূপ গধ হিৰিলা পাছে জলহন্তে তুমি মুকয়ুধা লীলা জলৰয়ু পৰময়ী মহানৌকা পায় চাৰিবিধ প্ৰাণী মুদে আছে সেই লোক ৰাখিবা মনে ইচ্ছা কৰি পিঠুৰূপ ধৰি লাগি প্ৰভু কি কৰা কুধ পূৰ্ব পৰত চেষ্টা বিচাৰতো তুমি নিজ মুহুৰ জনক নজানো তথাপি দেৱ তোমাৰ বিশেষত তোমাৰ নিজ
কৰি মাতৃয়ে পুনৰবাৰ প্ৰভু ভগৱন্তৰ লীলা বৰ্ণন কৰিছে যে হে প্ৰভু, যেতিয়াই তুমি ব্ৰহ্মাৰ জৰিয়তে এই মৰ্ত্যলোক সৃষ্টি কৰিবৰ কাৰণে জীৱবিলাকৰ সৃষ্টিৰ কাৰণে যেতিয়া আজ্ঞা দিলা, তেতিয়াই ব্ৰহ্মাই নিজে চিন্তা কৰিলে যিমানবিলাক জীৱ ইতিমধ্যে জন্ম হৈ গ'ল, দেৱতাসকলেই হওক, অসুৰসকলেই হওক, গন্ধৰ্বসকলেই হওক, কিন্নৰসকলেই হওক, তেওঁলোকে সমস্ত আকাশত নৱমণ্ডলত বিনা আয়াসে তেওঁলোকে বিচৰণ কৰিব পাৰে। কিন্তু প্ৰভু ভগৱন্তে লীলা কৰিবৰ কাৰণে যি জীৱবিলাকৰ মানে সহায় ল'ব লগা হয়, সেই জীৱবিলাকক কিবা এটা আধাৰ শক্তি দিব লাগিব, ক'ৰবাত তেওঁলোকক সংস্থাপিত কৰিব লাগিব। কাৰণ সেই জীৱবিলাকে নভোমণ্ডলত কেতিয়াও দেৱতাসকলৰ দৰে, অসুৰসকলৰ দৰে তেওঁলোকে ভ্ৰমণ কৰিব নোৱাৰে। সেইকাৰণে প্ৰভু ভগৱন্তৰ ওচৰত নিবেদন কৰাত প্ৰভু ভগৱন্তে বুজিলে ঠিকে আছে, তেওঁৰ ভবামতে কৰ্মখিনি হৈ গৈছে। তেতিয়াই প্ৰভু ভগৱন্তে নিজেই সূক্ষ্ম ৰূপ লৈ তেওঁ দেহৰ পৰা নাকৰ বিন্ধাই দি কিবা এটা ওলাই অহাৰ এটা লীলা কৰিলে, আৰু সেইটো ৰূপতেই এটা বৰাহৰ ৰূপ ল'লে। প্ৰকাণ্ড শৰীৰৰ বৰাহৰ ৰূপটোৱে তেতিয়া সাগৰত, জলত তেওঁ যেতিয়া ডুব মাৰিলে, সাগৰত কি আছিল, কোন আছিল? তেওঁৰে এজন মহাভক্ত অনন্ত পুৰুষে সদায় তেওঁকেই মহা পূজা কৰি আছে, তপ কৰি আছে, যজ্ঞ কৰিছে। তেওঁকে সাক্ষাৎ পাবৰ কাৰণে, তেওঁৰ ৰূপ দৰ্শন কৰিবৰ কাৰণে তেওঁ পূজা কৰি আছে। আৰু সেই সময়তে বৰাহৰ ৰূপেৰে তেওঁ অনন্ত পুৰুষক লগ কৰিলে পাতালত গৈ, আৰু সমস্ত কথা তেওঁলোকৰ মাজত হৈ গ'ল। মহাভাগৱত অনন্ত পুৰুষক তেওঁ প্ৰদান কৰিলে। তাৰপিছত সৃষ্টিৰ কাৰণত ব্ৰহ্মাক তেওঁলোকে সহায় কৰিব লাগিব। সহায়টো অনন্তৰ পৰা প্ৰভু ভগৱন্তে সবিনয়ে যেতিয়া প্ৰকাশ কৰিলে, অনন্ত পুৰুষে নিজৰ দেহটোকে সমৰ্পণ কৰিছে। আপুনি মোৰ দেহৰ পৰা যি ইচ্ছা আপুনি সেইখিনি লৈ যাব পাৰে জগতৰ কল্যাণৰ। তেতিয়া সেই প্ৰভু ভগৱন্তে বৰাহৰ ৰূপেৰে দন্তৰে অনন্তৰ নাভিত যেতিয়া এটা খোজ দিলে, সেই নাভি সৰোবৰত জমা হৈ থকা কিছু মল দাঁতৰ আগত উঠি আহিল। উঠি অহাৰ লগে লগে সিও এক শক্তি বা প্ৰাণ পাই উঠিল, আৰু সেই শক্তিখিনিয়ে হৈছে বসুমতীৰ এক মহা ৰূপ। অনন্ত পুৰুষৰ নাভি মলৰ পৰাই প্ৰভু ভগৱন্তৰ দাঁতৰ আগেৰে খুচি আনি তেওঁক এটা ৰূপ দিয়া হ'ল, আৰু সেই ৰূপটোৱে হৈছে বসুমতী। আজি এই বসুমতী আজি নিজৰ সৃষ্টিৰ কথা, জন্মৰ কথা স্বয়ং প্ৰভু ভগৱন্তকে কৈছে যে তুমি লীলা কৰি সেই সময়ত কি কৰিলা, যে শুকৰৰ ৰূপ ধৰিলা, তাৰপিছত জলত তুমি প্ৰৱেশ কৰি মোক তুমি উদ্ধাৰ কৰিলা। মোক উদ্ধাৰ কৰি জগতৰ কাৰণে, জীৱবিলাকৰ কাৰণে ব্ৰহ্মাক তুমি সমৰ্পণ কৰি দিলা, আৰু সেই জীৱবিলাক চাৰিমুঠি জীৱক লৈ মই এতিয়া আছোঁ। আৰু তাৰ লগতে তোমাৰ আৰু মোৰ কি সম্বন্ধ বুজিছিল? প্ৰকৃতপক্ষে তুমি মোৰ জনক হোৱা, তুমি মোৰ পিতৃ হোৱা, তুমি অনন্ত নাভিৰ পৰা মোক জন্মগ্ৰহণ কৰালা, কিন্তু তুমি মোৰ ৰূপত মোহিত হৈ তুমি কামাতুৰা হ'লা। কামাতুৰা হোৱাৰ কাৰণে তুমি মোক ভাৰ্যা ৰূপে তুমি চিন্তা কৰিলা, যাৰ কাৰণত মই আজি তোমাৰ কন্যাও হ'ব পাৰোঁ, মই তোমাৰ ভাৰ্যাও হ'ব পাৰোঁ। কিন্তু মোৰ মানত তুমি কোন, এই কথাটো মইতো উপলব্ধি নকৰাকৈ থকা নাই। গতিকে তোমাৰ আৰু মোৰ মাজৰ এই সম্বন্ধ কোনো কালে বধ কৰা বা এনেদৰে জীয়াটো ঘূৰোৱাৰ কোনো ব্যৱস্থা নাই। তেওঁ নিজে পৰিচয় দিছে, পিতৃয়ে জানো নিজৰ কন্যাক বধ কৰিব পাৰে, স্বামীয়ে জানো নিজৰ ভাৰ্যাক বধ কৰিব পাৰে।
যিমানেই দুখ নহওক তাৰ মাজত কিবা নহয় কিবা এটা বুজাবুজি হ'ব লাগিব। আৰু সেইটো সূত্ৰে আজি বসুমতীয়ে নিজৰ পৰিচয় ভগৱন্তৰ লগত দাঙি ধৰিছে। তোমাৰ মই কন্যাও হ'ব পাৰোঁ আৰু মই তোমাৰ ভাৰ্যাও হওঁ, দুয়োটা সম্বন্ধ হৈ আছে। গতিকে গুৰুসকল, এইখিনিতে সৃষ্টিৰ ৰহস্যত যেতিয়া চলিছে, সৃষ্টিৰ ৰহস্যত বিষয়টো এইটোৱেই হৈ আছে যে প্ৰভু ভগৱন্তে কন্যাৰূপেইটো নাৰী বা প্ৰকৃতিক তেওঁ জন্ম দিছে, আৰু সেই নাৰীৰ মুখত পৰিয়ে তেওঁ নাৰীক তেওঁলোকে ভাৰ্যাৰূপে গ্ৰহণ কৰিব লগা এটা অৱস্থা হৈছে। গতিকে তত্ত্বক এই কাহিনীটো ঘটি আছে। মায়া দ্বাৰাইদি প্ৰভু ভগৱন্তে সৃষ্টি কৰিলে, মায়াৰ ৰূপত মোহিত হৈ মায়াক তেওঁ ভাৰ্যাৰূপে গ্ৰহণ কৰিলে। ঠিক তেনেকৈ ব্ৰহ্মায়ো যেতিয়া সৃষ্টিখন কৰিবলৈ যাওঁতে তেওঁ নিজৰ কন্যাৰ ৰূপতে মোহিত হ'ব লগা হ'ল, নিজৰ কন্যাকে তেওঁ ভাৰ্যাৰূপে গ্ৰহণ কৰিব লগা অৱস্থা আহিল। সৃষ্টিৰ লীলা ৰক্ষা কৰিবৰ কাৰণে এয়া প্ৰভু ভগৱন্তে এক ব্যৱস্থা জগতক প্ৰদান কৰিছে, যাৰ স্বৰূপ এতিয়া বসুমতী আৰু পৃথুৰ লগত বৰাহ প্ৰভু ভগৱন্তৰ সেই মহা সম্বন্ধৰ কথা উল্লেখ কৰি আজি নিজকে ৰক্ষা কৰাৰ কাৰণত আৰু ধৰ্ম ৰক্ষাৰ কাৰণত, জীৱ ৰক্ষাৰ কাৰণত এনেদৰে তেওঁলোকৰ মাজত এক মহালীলা স্তুতি মিনতিৰ জৰিয়তে পৰিচয়টো প্ৰদান কৰি আছে জগত কৃষ্ণ। और न जानो तुम्हारा ভালো মন্দ পর্বতন কেবলে প্রণাম মাত্র তোমার और मेहि मद पृथ्वी विस्तर बुलिलन्द तथापि तु पृथु शान्तमती न भैलन्द জানিলা পৃথিবী দেবী রাজার হৃদয় নহৈলন্দ মুকপতি নিপতি সদয় পাছে মনে স্মরি ভৰি ভগত বুলিলন্দ বাক্য স্থিৰ কৰিয়া শুনি মহন্ত হব হৰিদাস গণ মোক প্ৰতি তুমি সবেই হোৱাটো ঈশ্বৰয় মায়াৰে আমি সবায়ে মোহিত তুমি হব মহন্তৰ নজানো সে স্থিত সৃষ্টি আশু কয়ানৰ ব্ৰহ্মা দিৰু
গৰু সমস্ত। এতিয়া বসুমতী মাতৃয়ে প্ৰভু ভগৱন্তৰ ওচৰত যিমানেই স্তুতি কৰিছে, কিন্তু ভগৱন্তৰ হৃদয় শান্ত হোৱা নাই। তেওঁ ক্ৰোধ দৃষ্টিৰে সেই বসুমতীক যেন ভস্ম কৰি পেলাব, এনেকুৱা এটা ৰূপেই তেওঁ ধাৰণ কৰি আছে। সেইকাৰণে তেওঁ মহাতুতি কৰিছে যে নাজানো তোমাৰ ভাল মন্দ প্ৰৱৰ্তন, কেৱলে তোমাক প্ৰণামো মাত্ৰ তোমাৰ চৰণ। হে প্ৰভু, তোমাক ভাল মন্দ বুজি পোৱাৰ যিটো ব্যৱস্থা আমাৰ নাই, কেৱল তোমাৰ চৰণ বন্দনা কৰাৰ বাহিৰে, প্ৰণাম কৰাৰ বাহিৰে আমাৰ কোনো উপায় নাই। সেইকাৰণে তেওঁ কৈছে, এই মতে পৃথিৱী বুলি বিস্তৰ বুলি লন্ত, তথাপিতো পৃথু শান্ত মতি নভৈলন্ত। পৃথুৰ মন কেতিয়াও শান্ত হোৱা নাই। তাৰপিছত বসুমতীটোৰ ভয়ত তেওঁ কষ্টমান হৈ আছে। মই যিমানখিনি যি ত্ৰুটি কৰিলোঁ, এই ত্ৰুটিৰ জৰিয়তে প্ৰভু ভগৱন্তৰ মন এতিয়াও সুস্থ হোৱা নাই, মোৰ প্ৰতি দয়া পৰব ভাৱ এটা জন্ম হোৱা নাই। এতিয়া মই কেনেকৈ ৰক্ষা কৰিম? তাৰপিছত এই বসুমতীয়ে যিসকল মহাভকত ঋষি মুনি সমস্তবিলাক ভগৱন্তৰ দয়াৰ পাত্ৰ বুলি তেওঁ জানিব পাৰিছে, সেইসকলক উদ্দেশ্য কৰি বসুমতী মাতৃয়ে প্ৰণাম কৰিব লগা হৈছে। আকৌ তেওঁলোকক উদ্দেশ্য কৰি ক'ব লগা হৈছে যে শুনিও মহন্ত হ'ব হৰিদাসগণ, মোক প্ৰীতি তুমি হবে হোৱা তুষ্ট। তেওঁ ভাবি লৈছে ভগৱন্তক যদি তুষ্ট কৰিব লাগে, ভগৱন্তৰ ভকতসকলক তুষ্ট কৰিব পাৰিব লাগিব। ভগৱন্তৰ ভকতসকলৰ জৰিয়তেহে মই ৰক্ষা কৰিব পাৰোঁ। সেইকাৰণে সেই মহন্তসকলক তেওঁ তুতি কৰি কৈছে যে মোৰ প্ৰতি তোমালোকে সদয় হোৱা, মোৰ প্ৰতি তোমালোকে তুষ্ট হোৱা, আৰু মোক ৰক্ষা কৰিবৰ কাৰণে ঈশ্বৰৰ ওচৰত সম্বন্ধ কৰা। সেইকাৰণে কৈছে যে মোক প্ৰতি তুমি সবে হোৱা তুষ্ট মন, ঈশ্বৰৰ মায়াই আমি সবাই মোহিত, তুমি সব মহন্তৰ নাজানো চেষ্টা। তোমালোকৰ মহন্ত খবৰ যিটো চেষ্টা, যিটো ভাৱনা ময়ো বুজি নাপাওঁ, ঈশ্বৰৰ যিটো ভাৱনা ময়ো বুজি নাপাওঁ। সেইকাৰণে কোৱা হৈছে যে কেনেমতে সৃষ্টিকো জানিব ঈশ্বৰৰ, আচুক আনৰ ব্ৰহ্মদেৱ ওচৰ। এতিয়া এই ভগৱন্ত কৃষ্ণক মই স্তুতি কৰিবৰ কাৰণে, সন্তুষ্ট কৰিবৰ কাৰণে মোৰ কোনো শক্তি নাই। কাৰণ ভগৱন্তক বুজিব পৰা সামৰ্থ্য কোনটো থাকিব লাগিব। তেওঁ চিনি পালেতো নহ'ব, তেওঁতো বুজি পাব পৰা শক্তি কোনো থাকিব লাগিব। স্বয়ং যি সৃষ্টি ব্ৰহ্মাদেৱৰ জৰিয়তে হৈছে, ব্ৰহ্মাদেৱেও ভগৱন্তক সম্পূৰ্ণভাৱে বুজিব নোৱাৰে। গতিকে মোৰ দৰে মোহমতী এগৰাকী নাৰীয়ে কেনেকৈ মই বুজিব পাৰিম? যাৰ কাৰণত আজিও এই মুহূৰ্তলৈও ভগৱন্ত মোৰ ওপৰত তুষ্ট হোৱা নাই। সেইকাৰণে কৈছে তুমি সবা হাৰ ভৈলো চৰণ সেৱক, পৰায়ো সন্তোষ পৃথু ভূপতি দেৱ। গতিকে তোমালোকৰ চৰণতে মই শৰণাপন্ন হৈছোঁ। যেনে তেনে নহওক পৃথু নিপতি জগতৰ ঈশ্বৰক তোমালোকে বুজাই বঢ়াই অকণমান হ'লেও মোৰ প্ৰতি সদয় হ'বৰ কাৰণে শান্ত কৰক। তোমালোকৰ বাহিৰে মোক ৰক্ষা কৰোঁতা আৰু জগতত কোনো নাই। চাওক গুৰুসকল, কি মান্যতা দিছে ভকতক। ভকতৰ মহাগুণ তত্ত্বটো আজি ভগৱন্তে নিজ মুখে ক'ব লগা হোৱা নাই, বসুমতীৰ জৰিয়তে এই বৰ্ণনাটো দিছে। ভকতেহে জগতক ৰক্ষা কৰিব পাৰে। ভকত তুষ্ট হ'লে ভগৱন্ত তুষ্ট নোহোৱাকৈ থাকিব নোৱাৰে। গতিকে ভকতৰ স্থান ক'ত? প্ৰভু ভগৱন্তে আজি তেওঁৰ লীলাৰে একো নোপোৱাকৈ এই তত্ত্বটো বসুমতীৰ জৰিয়তে প্ৰচাৰ কৰিছে। আৰু এইখিনিৰ কাৰণতেই ভগৱন্তে বসুমতীক যে নিৰ্যাতন দিলে, ইমানখিনি যে নিকাৰ গুণগালে, আৰু তাৰ জৰিয়তে তেওঁ কি লাভ হ'ল? তেওঁৰ গুণ তত্ত্ব বসুমতীৰ জৰিয়তে জগতত প্ৰচাৰ হ'ল। আৰু জগতে বুজি পালে যিটো তাৰণা, যিটো মহাশক্তি বসুমতীক তেওঁ দিলে, তাৰ জৰিয়তে
এইজন যে মনুষ্য নহয়, এইজন যে ঈশ্বৰ হয়। গুণ লীলা তত্ত্ব তেওঁ যে কৰ্মৰ জৰিয়তে লীলাৰ জৰিয়তে তেওঁ যে দাঙি ধৰিছে, এতিয়া তেওঁক জগতৰ আগত পৰিচয় দিয়াত অসুবিধা নাই। আৰম্ভণিতে যে আমি অকণমান উল্লেখ কৰিছিলোঁ, মাঘত পুৰুষে যেতিয়া তেওঁক ঈশ্বৰ বুলি গুণানুকীৰ্তন যশ কীৰ্তন কৰিবৰ কাৰণে প্ৰযত্ন কৰিছিল, লগে লগে তেওঁ হাত বাউ দিয়ে তেওঁক বন্ধ কৰি থৈছিল। ৰোৱা, এতিয়াও সময় হোৱা নাই, মই জন্ম হৈছোঁহে, মোৰ কৰ্ম মোৰ আৰম্ভই হোৱা নাই, গতিকে মোৰ যশ কীৰ্তি প্ৰচাৰ কৰাটো কেতিয়াও উচিত হ'ব নোৱাৰে। আজি তেওঁ যে পৃথিৱী মাতৃক তিনি তৈলোকক যে ঘূৰাই লৈ ফুৰিলে, সৰ্বশেষত যি পৃথিৱী মাতৃক কেন্দ্ৰ কৰি জীৱসমূহ ঋষিমণিসমূহ বা অন্যান্য সমস্তবিলাক বৰ্তি আছে, আজি সেইসকলক আজি স্বয়ং পৃথিৱীৰ মাতৃয়ে ভগৱন্তৰ স্বৰূপটো বৰ্ণনা কৰি তেওঁলোকক মান্যতা প্ৰদান কৰিছে। এইখিনি লীলাৰ কাৰণতে প্ৰভু ভগৱন্তে এই মুহূৰ্তলৈকে একো নজনা নুবুজা এটা ভাও কৰি কেৱল ৰজাৰ ধৰ্ম ৰক্ষা কৰিবলৈ কাৰণে, প্ৰজা পালন কৰিবৰ কাৰণে দুষ্টবুদ্ধি কোনোবাক যদি বধ কৰিব লাগে, তাকো তেওঁ কোনো কাৰণতে শান্ত এই কোনো কাৰণতে তেওঁ কেতিয়াও ৰৈ নাথাকে। যাৰ কাৰণত আজি পৃথিৱীক দুষ্ট নাৰী বুলি কৈছে, অসতী নাৰী বুলি কৈছে, আৰু ৰাক্ষস প্ৰবৃত্তিৰ কিছুমান দুখ তেওঁ জাপি দিছে, আৰু তাৰ জৰিয়তে আচল যিটো স্বৰূপটো জগতত তেওঁ প্ৰচাৰ কৰিবলৈ প্ৰযত্ন কৰিছে। আহক গুৰু সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পিছত এক মহা উপদেশ আছে, আৰু এই মহা উপদেশৰ পিছতে আমাৰ এটা চেক অন্ত পৰিব, আৰু এই চেকতে নিশ্চয় সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি পাঠভাগ ৰাখিবৰ কাৰণে প্ৰযত্ন কৰিম। আহক যি মহা আখ্যান পৃথিৱী মাতৃৰ মহাস্তুতিৰ লগতে সংগত ৰাখি যি মহা উপদেশ প্ৰদান কৰিছে, আমি পৰমন্ধে আগবঢ়াম। জয় কৃষ্ণ। অৰাম শুনা সভা সদ ভাগ পদম বিপদক বাঞ্ছা খাঞ্চাও পৰম সম্পদ ঘূৰ কলি যুগ ইটো পাপৰ আত কৃষ্ণ নাম সুখ ময় নিৰন্তৰ অৰাম গোছে মনৰ সদা সংসাৰ ব্ৰাসনাও নুগুছে যমৰ দণ্ড পচন্দ যাতনাও বিষয় বিষত পুনু পৰি মজে কৃষ্ণ নাম মোহ সধি তাহাক নুবুজে পৰম দুৰ্জন মন বিষয় লম্পট নিৰয় সদা হিংসা ক্ৰোধ মুখৰ কপট হেন জানি চঞ্চল মন বৈশ্য কৰাও অকৃষ্ণ কৃষ্ণ বুলি ঘোষ দুৰ্গতি কতৰাও নমো নমো ভগৱন্ত তজু পদ ছত্ৰ পৰম দুজয় ইটো সংসাৰ বিচিত্ৰ নজানিলো ভাল মন্দ ইটো কিবা বিষময় কিবা অমৃত মান জয় ৰাম কেহু স্থানে স্থানে ৰুদ্ৰ বিপঞ্চী বাবয় মহামহোৎসৱে সবে আনন্দ
অন্তৰে হাহাকাৰ মহাসুখে দুখে কতো কান্দয়ৰ পায় কতো স্থান অন্তে দেখি সুন্দৰ বিস্তৰ স্বৰ্গৰ ৰমণী খবৰ জাক পতন্তৰ ৰাম ৰাম কত স্থানে দেখি মহা শৰীৰ বিকতি গেলি পশ্চিমৰে পেট পিশাচ কীৰ্তি কত স্থানে বিপ্ৰসৱে পঢ়ে বেদশ্ৰয় কতো শিশ্ৰ সবে বেদ অভ্যাস কৰয় ৰাম কতো হৰি সেৱা কৰে শুনি হৰি ঘোষ পৰময় আনন্দ মিলে মনত সন্তোষ। জয় কৃষ্ণ। এই গুৰুসকল ইমান সুন্দৰভাৱে মহাভাগৱতে প্ৰভু ভগৱন্তৰ পৃথু আৰু বসুমতী মাতৃৰ মহালীলাৰ মাজেৰে এক মহা উপদেশ প্ৰদান কৰিছে আৰু এই মহা উপদেশত কৈছে যে শুনা সভাসদ ভাগৱত পদ বিপদক বঞ্চা সঞ্চা পৰম সম্পদ। যে হে নৰসকল, হে সভাসদসকল, এই সমস্ত জগতত কেৱল বিপদ আৰু বিঘিনিক অতিক্ৰম কৰি আমি আগবাঢ়িব লাগিব। গতিকে তাৰ কাৰণতে আমি কেনেকৈ আগবাঢ়িম, আগবাঢ়ি আমি কেনেকৈ সুখী হ'ব পাৰিম, কেনেকৈ আমি মুক্তি পাম, তাৰ কথাটোকে কৈছে যে বিপদক বঞ্চা সঞ্চা পৰম সম্পদ। যিমানবিলাক বিপদ আহে সেই বিপদবিলাকক আমি ত্যাগ কৰিবৰ কাৰণে বা সেই বিপদৰ পৰা আমি ৰক্ষা কৰিবৰ কাৰণে পৰম সম্পদ যিটো সেই সম্পদটো আমি বিচাৰি পাব লাগিব। সেই পৰম সম্পদটো হৈছে কি? স্বয়ং প্ৰভু ভগৱন্তৰ নাম, স্বয়ং প্ৰভু ভগৱন্তৰ কৃপা। ইয়াৰ বাহিৰে বেলেগ উপায় নাই। এতিয়া ইয়াৰ আগতে পৃথিৱীৰ মাতৃয়ে লীলা কৰি কি দেখুৱালে যে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে তিনি ত্ৰৈলোক্যত তেওঁ ভ্ৰমণ কৰিও নিজৰ প্ৰাণ কেতিয়াও ৰক্ষা কৰিব পৰা এটা উপায় তেওঁ বিচাৰি পোৱা নাই। কিন্তু এই নিৰুপায় অৱস্থাত প্ৰাণৰ সংকটত বিঘিনি অতিক্ৰম কৰি আমি কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰিম, এইটোৱেই হৈছে মুখ্য কথা। আজি এইকাৰণে পৃথিৱীৰ মাতৃয়ে শেষত নিজকে উপলব্ধি কৰিলে যিজনে মোক মাৰিবৰ কাৰণে খেদি আহিছে সেইজনৰ চৰণতে যদি মই শৰণাপন্ন হওঁ তেতিয়াহ'লে মই মৃত্যুৰ চলেৰে হ'লেও মই ৰক্ষা কৰিব পাৰিম, উদ্ধাৰ পাব পাৰিম। তাৰ কাৰণে আজি ভগৱন্তৰ নাম তেওঁ আজি ল'বৰ কাৰণে, ধ্যান কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে। সেইকাৰণে এই সংসাৰত ভগৱন্তৰ নামৰ বাহিৰে যে আমাৰ কোনো পৰম সম্পদ নাই, এই কথাটো আমাক সকলোকে ধ্যান ল'বলৈ কৈছে। আৰু সেইকাৰণে আমি প্ৰভু ভগৱন্তক আমি আন্তৰিকতা তুতি কৰিব লাগিব। নমো নমো ভগৱন্ত তদুপদ ছত্ৰ পৰম দুৰ্জয় যিটো সংসাৰ বিচিত্ৰ, তোমাৰ পদ ছত্ৰৰ ছাঁ যদি আমি পাওঁ তেতিয়াহ'লে আমি নিশ্চয় এই সংসাৰৰ পৰা কৰিব পাৰিম। প্ৰভু ভগৱন্তৰ পদছত্ৰ বলিয়ে পাইছোঁ। আমি পোনপটীয়া যিটো আমি উদাহৰণ বলিকে আমি ক'ব লাগিব। যি বলিয়ে তিনি পদ ভূমি প্ৰভু ভগৱন্তক দিম বুলি বাক্য দিছিল, প্ৰথম পদ ভূমি দিয়াৰ লগে লগে স্বৰ্গ মৰ্ত্য দখল কৰি ল'লে, দ্বিতীয় পদ ভূমিয়ে সমস্ত ব্ৰহ্মাণ্ড ৰক্ষা কৰিলে, আগুৰি ল'লে, আৰু তৃতীয় পদ ভূমি দিবৰ কাৰণে ঠাই নাইকিয়া হ'ল। ঠাই নাইকিয়া হোৱাৰ পিছতে তেওঁ মূকবধিৰ হৈ ৰৈ আছে যে মই কি কৰিম। তেওঁ ভাবি উপায় পোৱা নাছিল যে মই সত্য বাক্য ৰক্ষা কৰি তৃতীয় পদ ভূমি মই ভগৱন্ত বামনক মই কেনেকৈ প্ৰদান কৰিম।
উপায় নোহোৱাৰ কাৰণে তেওঁ মুখমুখি হৈ আছিল আৰু তেতিয়া প্ৰভু ভগৱন্তে তেওঁক শাস্তি দিয়াৰ চলেৰে বুজিবৰ কাৰণে বুজাবৰ কাৰণে তেওঁ যত্ন কৰি আছিল যে তৃতীয় পদভূমি তুমি মোৰ পৰা কেনেকৈ পাবা বা তুমি মোক কেনেকৈ দিবা। এই কথাটো উদ্ধাৰৰ কাৰণে তেওঁ এই লীলাটো কৰি আছিল। যেতিয়া এই বলি মহাৰাজৰ পত্নী, সেই পত্নীয়ে যেতিয়া তেওঁ ভগৱন্তক স্তুতি কৰিছিল, হে প্ৰভু, মোৰ এই দুৰ্ভগীয়া স্বামী তোমাৰ পদচৰণ দি পদৰ ছায়া দি ৰক্ষা কৰা। এই পদ ছায়া দি ৰক্ষা কৰা বুলি কোৱা শব্দটো যেতিয়া বলিৰ কাণত পৰিল, তেতিয়া তেওঁ অন্তৰত সেই জ্ঞানটো আহিল যে হয়, প্ৰভু ভগৱন্তক দিবলৈ মোৰ তৃতীয় পদভূমি মোৰ লগত আছে। কি আছে? মোৰ দেহটো আছে। যিটো দেহ প্ৰভু ভগৱন্তে এদিন মোক দিছিলে, সেই দেহটোক মই প্ৰভু ভগৱন্তক যদি মই সমৰ্পণ কৰোঁ তৃতীয় পদভূমিৰ নামত, তেতিয়াহ'লে সত্য বাক্য ৰক্ষা কৰিব। তেতিয়া প্ৰভু ভগৱন্তে যেতিয়া তেওঁৰ তৃতীয় পদভূমি তেওঁৰ চৰণত দিবৰ কাৰণে যেতিয়া আগুৱাই দিছিল, সেই চৰণৰ স্বত্ব লৈ বলিয়ে মহা সুখ অনুভৱ কৰিছিল, মহা শান্তি অনুভৱ কৰিছিল আৰু এই সংসাৰৰ পৰা তেওঁ মহা মুক্তি লাভ কৰি ভগৱন্তৰ লগতে তেওঁ সহবাস কৰিবলৈ সৌভাগ্য পাইছিল। গতিকে এই তত্ত্বটোকে আজি আমাক ভাগৱতৰ জৰিয়তে কৈছে যে সেই প্ৰভু ভগৱন্তৰ চৰণৰ ছাঁটোৰ বাহিৰে আমি আৰু বেলেগ ভাবিব লগা একো নাই। এয়াই হৈছে মহাভাগৱতৰ মহাতত্ত্ব, যিটো আজি বসুমতী মাতৃয়ে ভগৱন্তৰ সেই চৰণ বিচাৰিছে। আমিও প্ৰভু ভগৱন্তৰ চৰণৰ বাহিৰে আমি কেতিয়াও এই সংসাৰত প্ৰভু ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰোঁ। প্ৰভু ভগৱন্তৰ কৃপাৰ অবিহনে কেতিয়াও আমি সুখী হ'ব নোৱাৰোঁ। সংসাৰৰ পৰা আমি কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ। এই পাৰমাৰ্থিক মহাতত্ত্বৰে আজি মহাভাগৱতৰ এটা আছে সমাপ্ত হ'বলৈ আৰু দুটা পদচৰণ আছে। আমি এই পদচৰণতে আমি